তো সেই ধাৰা অব্যাহত ৰাখিবনে থাকিবনে? কৃষ্ণমণিয়ে ক'লেই যে ফটো পজ দিবৰ কাৰণে হাতখন তেওঁৰ সমাধিৰ ফালে আগবঢ়াবলৈ কৈছে। যদি এইটো আৱেগ হয়, অকল আৱেগত হয়, তেতিয়াহ'লে ইয়াৰ যদি চৰ্চা নাথাকে তেতিয়াহ'লে স্থায়িত্ব নাপাব, দীৰ্ঘস্থায়ী নহ'ব। অকল আৱেগেই যদি হৈ থাকে, তে আৱেগতে যদি শেষ হৈ যায় তেতিয়াহ'লে ইয়াৰ স্থায়ী ঠিকনা নোলাব। ই যদি চৰ্চালে ৰূপান্তৰ হয়, এই আৱেগটো আৰু তেওঁ ৰাখি থৈ যোৱা, তেওঁ দি থৈ যোৱা যিমানখিনি পাৰিলে, এই জীৱনটোত যিমানখিনি পাৰিলে কম সময়তে হওক বা যিমান কণ দিলে, বহুত দিলে বুলি অনুভৱ কৰিয়েইতো মানুহ জাগ্ৰত হৈছে। এই জাগ্ৰত সময়টোৰ কেৱল আৱেগটো আঁতৰাই পেলাই চৰ্চা হিচাপে যদি এতিয়াৰ পৰাও আৰম্ভ কৰে, চবৰ হৃদয়ে অন্ততঃ এবছৰৰ পৰা মানে সেই তেওঁৰ মৃত্যু দিনাৰ পৰা আগন্তুক মৃত্যু তিথিলৈ আহিব লগা, তালে মনত ৰাখিলেই বছৰে বছৰে মনত থাকিব। আৰু এটা যদি পৰম্পৰালে যদি চৰ্চাৰ পৰম্পৰাত যদি আনিব খোজে, আনিব পাৰে, তেতিয়াহ'লে প্ৰজন্মত ৰাজীৱ শদিয়াৰ দৰে অনাগত প্ৰতিভা অলেখ ওলাব আৰু গভীৰ চৰ্চা হ'ব। আৰু তেনেকুৱা জাতি বেচা, মাটি বেচা বা তৰলীয় চিন্তাৰ পৰা পৃথক হৈ নতুন ৰূপেৰে আকৌ সেই সৃষ্টিৰ পথ আগবাঢ়িব বুলি, সৃষ্টিৰ পথ সদায় নিজেই আগবাঢ়ে। যিদৰে আমাৰ সৃষ্টিৰ অনুভৱ অনুপ্ৰেৰণা বুকুত বান্ধি বুকুত কঢ়িয়াই লৈ সেই তাকে আমাৰ সৃষ্টিৰ তাৰণাখিনি তেওঁ গান গালে মই নিজক দেখা পাওঁ। কৃষ্ণমণি, আমি যিহেতু শেষ কৰিম, এই যে মহেন্দ্ৰদাই যিকেইটা কথা কৈছে, তেওঁৰ ক্ষেত্ৰত মোতকৈ আপুনি বহুত বেছি ভালকৈ জানিব, তথাপিও মই কৈছোঁ যে তেওঁ ল'ৰাটো তেওঁ পৃথিৱীত এৰি থৈ গৈছে। ভৱিষ্যতলৈ ডাঙৰ হোৱাৰ পিছত আমি ক'ব নোৱাৰোঁ যে সিও হয়তো দেউতাকৰ এই প্ৰতিভাখিনি সি হয়তো লৈ যাব পাৰে। যেনেকৈ এতিয়া ভিতালী দাসৰ মৃত্যুৰ পিছত আমি দেখিলোঁ যে তেওঁ কন্যাই তেওঁ গোটেই কণ্ঠটোকে লগত লৈ গোটেই অসমত বিলাই ফুৰিছে এতিয়া। কিন্তু ভিতালী দাস থকাৰ সময়ত আমি তেওঁক দেখা নাছিলোঁ তেওঁ তেনেকৈ গীত গোৱা। তেওঁ মৃত্যুৰ পিছত কিন্তু ভিতালী দাসৰ কন্যা উজলি উঠিছে। আপোনাৰ লগতেই তেওঁ আমাৰ ষ্টুডিঅ'তে সেইদিনাখন গীত গাইছেহি আকৌ। ঠিক একেধৰণে তেওঁ এটা বীজ আছে। হ'লেও উজনি অসমৰ এই গোটেই ৰাজীৱ শদিয়াৰ মৃত্যুৰ পিছত যিটো পৰিৱেশ হৈছে, অসমীয়া মানুহৰ কিন্তু নিজৰ ভাষাটোৰ প্ৰতি, কৃষ্টি সংস্কৃতিৰ প্ৰতি বা যিটো স্বকীয়তা, যিটো স্বাভিমান, এই ৰাজীৱ শদিয়াৰ মৃত্যুত সেইটো আকৌ এবাৰ কিন্তু উঠলি উঠিছে। কাৰণ তেওঁ গীতবিলাকে মানুহৰ হৃদয় যে জয় কৰিছিল, তেওঁ কোনোবা আমি সংবাদ মাধ্যমে তেওঁক স্বীকৃতি দিলোঁ নিদিলোঁ বা কোনোবা জাতীয় অনুষ্ঠানে তেওঁক সেই সন্মান দিলে নিদিলে সেইটো পিছৰ কথা। এতিয়া মানুহৰ হৃদয়ত যে তেওঁ স্থান পাইছিল মানে তেওঁক সেইটো কিন্তু চাবলৈ বিচাৰিছে। হয়, তেওঁক জানিব বিচাৰিছে কোন সঁচাকৈ জানিব বিচাৰিছে। আৰু মোৰ তাৰমানে কিছুমান পজিটিভ কথাই মনটো ভালো লগাইছে যে সেইদিনা গৈ শদিয়াত শুনিলোঁ তাৰ এটা প্ৰতিমূৰ্তি হ'ব শদিয়া অঞ্চলত। আৰু বহুতে বহুত ধুনীয়া কিছুমান, এতিয়া সেইদিনা লোহিত দাহঁতে এটা ন্যাস গঠন কৰিছে আৰু যিকেইজন মানুহ ন্যাসত আছে খুবেই মানে দায়িত্বশীল থকা মানুহ। লোহিত দা নিজে আছে, আমাৰ আপুনিও আছে, প্লাছ সুৰেন্দ্ৰও আছে, সুৰেন্দ্ৰ শদিয়া আৰু আমাৰ নীলাক্ষীহঁত গোটেইবিলাক আছে। গতিকে মই ভাবোঁ যে আৰু তাৰ ল'ৰাটো কিন্তু মই আগৰ পৰাই দেখি আহিছোঁ যে তাৰ ল'ৰাটোক মানে ছন্দ আছে, পূৰা একদম সেই জেগাত মানে এতিয়া বৰ্তমানলৈকে আছে। আৰু মই ভাবিছোঁ বাপেকৰ টেষ্টটো সি কঢ়িয়াই নিব। মোৰ তেনেকুৱা অনুভৱ হয়। আৰু উৰুকাৰ দিনা যিদিনা সি ঢুকাইছে সেইদিনাও এচামে তাৰমানে অনুষ্ঠান পাতি, সেই অসমীয়াই আকৌ দেই, পিছদিনাৰ পৰা আকৌ ওলোটা হৈ গৈছে। সেই একেখিনি অসমীয়াই আকৌ সেইদিনা উৰুকা পাতি ডাঙৰকৈ একদম মাইকৰ চাউণ্ড বজাই আৰ্টিষ্ট মাতি গীত পৰিৱেশন কৰিছে। আৰু যিসকল গায়কে গীত গাইছেগৈ, মই তেওঁলোকক বেয়া ভাল ক'বলৈ নাযাওঁ, কিন্তু কোনখন হৃদয়ে অনুষ্ঠান কৰিব পাৰিলে আৰু কোনখন হৃদয়ে অনুষ্ঠান পাতিব পাৰিলে সেইটোৱে মই আচৰিত খালোঁ। একে অসমীয়া কিন্তু সেইকাৰণে কৈ আছোঁ মই ভৱিষ্যতৰ দিনতহে ইয়াৰ কথাখিনি। হয় হয়, নাই মই সেইটোকে ক'ব বিচাৰিছিলোঁ মৃত্যুঞ্জয় কৰ্মকাৰ, যে আমাৰ সমাজখনত দুই ধৰণৰ মানুহ আছে। এতিয়া ৰাজীৱ শদিয়াই যিখিনি মানুহক প্ৰতিনিধিত্ব কৰিছিল, একেবাৰে কৃষক, গঞা, চহা, মাছমৰীয়া, দৰিদ্ৰ পীড়িত, শোষিত, নিষ্পেষিত মানুহ তেওঁলোক।
তেওঁলোক প্ৰতাৰিত, বঞ্চিত, অৱহেলিত মানুহ তেওঁলোক। তেওঁ সমদলত যিখিনি মানুহে অংশগ্ৰহণ কৰিছে সেই হৃদয়েৰে ভাল পোৱা মানুহ তেওঁলোক। ৰাজীৱ শদিয়াৰ গীত তেওঁলোকৰ ৰন্ধে ৰন্ধে সোমাই গৈছিল। তেওঁলোকৰ জাতীয়তাবাদ বেলেগ ধৰণৰ, ভাষা প্ৰেম, জাতি প্ৰেম, কৃষ্টি সংস্কৃতি তেওঁলোকৰ বেলেগ ধৰণৰ, চেতনা, জাতীয় চেতনাটো তেওঁলোকৰ বেলেগ ধৰণৰ। তাত কোনো কৃত্ৰিমতা নাই তাৰমানে, বুজি পাইছে? আমাৰ চবতে তেনেকুৱা আছে যে একাংশ আছে লোকক দেখুৱাবলৈ কৰা আৰু আন একাংশ আছে আন্তৰিকতাৰে কৰা। তেওঁ কেতিয়াও লোকক দেখুৱাবলৈ কৰা মানুহ নাছিল। তেওঁ সঁচাই অন্তৰেৰে কৰিছিল যিটোৰ কাৰণে তেওঁ মৃত্যুত তেনেকৈ হাজাৰ হাজাৰ মানুহ, যিটো কৃষ্ণমণিয়ে কৈছে যে তেনেকুৱা মানুহ উজনি অসমৰ চাগে কোনো মানুহৰ মৃত্যুত ইমানখিনি মানুহ তেনেকৈ হাজাৰ হাজাৰ মানুহ এনেকৈ ওলোৱা নাই। বন্তি জ্বলাই নিজৰ ঘৰৰ পদূলিত তেওঁ আত্মাৰ সদগতি কামনা কৰি তেনেকৈ প্ৰাৰ্থনা চাগে ভূপেন্দাৰ পিছত কোনোবা যদি গায়কৰ মৃত্যুত মানুহে কৰিছে উজনি অসমত এই ৰাজীৱ শদিয়াৰ কাৰণেই কৰিছে চাগে, হয়নে? গতিকে আপোনাৰ শেষত একদম চমুকৈ আপোনাৰ পৰামৰ্শ কি যে তেওঁক আমি কেনেকৈ জীয়াই ৰাখিম? মোৰ পৰামৰ্শ বুলি নকওঁ, মই অনুভৱ কৰোঁ যে ৰাজীৱ শদিয়া এজন নহয় হাজাৰজন সৃষ্টি হওক, জনতাৰ বাবে ওলাই আহক। ৰাজীৱ শদিয়াৰ যিবিলাক গীত মাত আছে সেই গীত মাতবিলাক জীয়াই ৰাখক, আৰু আজিৰ চাম যিবিলাক উঠি অহা চাম সেই গীতবিলাক লৈ মানে আকৌ মানে পুনৰ ৰাজীৱ শদিয়াক জীয়াই ৰাখক, মই সেইটো কামনা কৰিম। নিশ্চয়। প্ৰিয় দৰ্শক, আমি অনুষ্ঠানটো শেষ কৰিব বিচাৰিছোঁ। আমাৰ সময় শেষ হৈছে যিহেতু। শদিয়াবাসীয়ে যিধৰণে শ্ৰদ্ধা জনাইছিল, মই অকণমান সেই গীতটো আপোনালোকক দেখুৱাব বিচাৰিছোঁ, আৰু এই গীতটোৰেই আজিৰ অনুষ্ঠানৰ পৰা বিদায় মাগিছোঁ। তিনিওগৰাকী ব্যক্তিক শেষত বহুত বহুত ধন্যবাদ জনাইছোঁ। আমাৰ অনুষ্ঠান আপোনালোকে আহি মহীয়ান কৰিলে, আপোনালোকৰ উপস্থিতিৰ কাৰণে বহুত বহুত ধন্যবাদ। আৰু প্ৰিয় দৰ্শক, পুনৰ কৈছোঁ, ৰাজীৱ শদিয়া য'তেই আছে তেওঁ আত্মাৰ সদগতি কামনা কৰিছোঁ, ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ তেওঁ সুখত থাকক, শান্তিত থাকক, আৰু তেখেতৰ আত্মাই চিৰ শান্তি লাভ কৰক। বিদায় লৈছোঁ।